এইজনী হৈছে জ্যোতি। জ্যোতিৰ আজি বিয়া। জ্যোতি বহুত দুখীয়া ঘৰৰ ছোৱালী আছিল, কিন্তু তাই দেখিবলৈ বহুত ধুনীয়া আছিল। মাজনী অ মা, আজিৰ পৰা তই সেইখন ঘৰক নিজৰ ঘৰ বুলি ভাবিবি, আৰু মই দিয়া সংস্কাৰবোৰ কেতিয়াও কমি হ'বলৈ নিদিবি। কোনো যাতে নকয় ছোৱালীজনী বেয়া বুলি। চিন্তা নকৰিবা মা, তুমি দিয়া সংস্কাৰখিনি মই কেতিয়াও পাহৰি নাযাওঁ। ৰিচা, পূজা, তহঁতে কিবা খালি নে? ক'ত খাইছোনো, একোৱে খোৱা নাই। এনেকুৱা লাগিছে গোটেই গাঁৱৰ মানুহকে মাতিছে নেকি খাবলৈ। একো কথা নাই দে, বিয়াত হয় আৰু এনেকুৱা আলহী দুলহী হ'বই আৰু সকলো সম্পৰ্কীয় মানুহকে মাতিছে যেতিয়া মানুহটো হ'বই ন। আমি জানো বাৰু সম্পৰ্কবোৰ কেনেকুৱা। তুলিকা, এটা কথা কওঁ, বেয়া নাপাবি। কি কথা? ইমান এখন দুখীয়া ঘৰৰ পৰা তোৰ মাৰে কিয় ছোৱালী নিব লগা হ'ল হা? আৰু কি ছোৱালী বিচাৰি নাপালে? তাকেতো ময়ো কম বুলি ভাবি আছিলোঁ। ইমান ধুনীয়া ল'ৰাটো আৰু এনেকুৱা এখন ঘৰৰ পৰা ছোৱালী নিছে। আমাৰ মায়ে মানে বান্ধৱী এজনী ধনী ঘৰলৈ বিয়া দিছিলে। পিছত সেইখন ঘৰে বান্ধৱীজনীক বোলে বহুত অত্যাচাৰ কৰিছিল। তেতিয়াৰে পৰা মায়ে ধনী ঘৰ বেয়া পোৱা হ'ল, সেইকাৰণে দুখীয়া ঘৰৰ পৰা ছোৱালী নিছে। সেইটো আকৌ কি লজিক আছে? আৰু সকলোবোৰ ধনী মানুহটো তেনেকুৱা নহয় ন। আমাকে চাচোন, আমি কিমান পাৰফেক্ট আছোঁ। আমাৰ মানে দাদাৰ চাকৰিটো ইমান ঠিক নহয়। ময়ো ভাবি আছিলোঁ, মাক বহুত মানা কৰিছিলোঁ। মই ভাবিছিলোঁ কোটিপতি ঘৰৰ পৰা ছোৱালী আনিব, কিন্তু মোৰ এতিয়া বেয়া লাগিছে দেখি পেলাই। কেনেকুৱা যে ঘৰ এখন, পিছত যে কেনেকৈ আহি পেলাই এসাঁজ খাম তাকেই চিন্তা লাগিছে মোৰ। চেষ্টা কৰা হ'লে পালেহেঁতেন, চেষ্টা নকৰি একেবাৰে দুখীয়া আৰু গাঁৱৰ পৰা ছোৱালী নিব আহিছে। যি হ'ল হৈ গ'ল আৰু দে, বাদ দে। এতিয়া কিবা এটা খাওঁগৈ ব'ল, বহুত ভোক লাগিছে মোৰ। তহঁতকেইজনী যাচোন, মোৰ মানে বেগটো তাতে থৈ আহিছিলোঁ, লৈ আহোঁগৈ। অঁ ঠিক আছে। খাবতো মনেই যোৱা নাই দেখি পেলাই, কিন্তু কি কৰিবি, উপায়টো নাই ন। আহিছোঁ যেতিয়া খাবতো লাগিবই। ঠিক আছে দে, তই যা, বেগটো লৈ আহ। অঁ ব'ল ৰিচা, অঁ ব'ল। চব্জিবিলাক যে অকণ মানুহে ভাল লগা নাই। ইয়াত খোৱাতকৈ আমি যদি কোনোবা বেলেগ হোটেলতে খাই আহিলোগৈ হয়, একেবাৰে ভাল লগা নাই। চব পানী পানী লাগিছে খাই। আমি ইমান দূৰৰ পৰা আহিব নালাগিছিল। কেনেকুৱা যে বনাইছে, ইয়াক। ইহঁত দুইজনীৰ কথা মই বহুত সময়ৰ পৰাই শুনি আছোঁ। ধনী হ'ল বুলি ইমান অহংকাৰী হ'ব লাগেনে? মই এতিয়াই দি আছোঁ ইহঁতক। জিন্তু, কি মা? তই ইমান খঙত আছ যে? চোৱা না মা, ভিন্দৰ ভৈনীয়েকৰ লগৰ ছোৱালীকেইজনী আমাৰ কথা কিমান বেয়াকৈ কৈ আছে। ইহঁত কেইজনীক মই ঠিকছে দি আছোঁ আজি। চা শুন, আজি তোৰ বায়ৰ বিয়া, সেইকাৰণে তই আজি একো গৰ্বৰ নকৰিবি। কিন্তু মা, এই ছোৱালীকেইজনীক চোৱা না, কিমান কথা কৈ আছে। কি যে কৈ আছে, তুমি শুনা হ'লে তুমিও মাত দিলা হয়। অসভ্য কৰবাৰ। সিহঁত দৰা ঘৰৰ যেতিয়া ক'বলৈ অধিকাৰ আছে দে, আৰু আমিতো দুখীয়াই ন। ইহঁতৰ আগত আমাৰ নিচিনা মানুহৰ কোনো ভেলুৱেই নাই। মা, ইহঁতবিলাক কেৱল ধনীহে, ভগৱান নহয় নহয়। আমি যে সিহঁতৰ সকলোবিলাক কথাই শুনিব লাগিব। ধৈৰ্য ধৰ শুন, ধৈৰ্য ধৰ। এনেকৈ কৰিলে বিয়া ভাগি যাব। তই জানো নিবিচাৰ কচোন তোৰ বায়ৰ বিয়াখন ভালদৰে হৈ যাওক? বিচাৰোঁ, কিয়নো নিবিচাৰোঁ মা। কোন ভাইকেনো নিবিচাৰিব নিজৰ বাকৰ বিয়াখন ভালদৰে হোৱাটো? কিবা যদি গৰ্বৰ হ'ব লগা হয়, তেতিয়াহ'লে জ্যোতিয়ে বৰ কষ্ট পাব। আৰু তইতো জানই শুন, তাইৰ বিয়াখন যে কেনেকুৱা পৰিস্থিতিত হৈছে। দুখীয়া বুলি আমাৰ ঘৰলৈ কোনো ছোৱালী চাবলৈ নাহে। বহুত কষ্ট কৰি এটা সম্বন্ধ পাইছোঁ। তই অকণমান বুজ শুন, ধৈৰ্য ধৰ। হ'ব দিয়া মা, তুমি বাৰু যি কোৱা মই মনে মনে থাকিলোঁ, একো নকওঁ বাৰু। আলহী আহিছে, তোক তাত প্ৰয়োজন হৈছে, যা। অঁ মা। দুখীয়া হ'লেও যেতিয়া কথাটো শুনিবই লাগিব। ভাল হ'লেও সিহঁতৰ কাৰণে বেয়া। খাদ্যবোৰ খাইতো সকলোৱে ভালে পাইছে, কিন্তু সিহঁতৰ কাৰণেহে বেয়া হ'ল। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত সিহঁতৰ নিচিনা ধনী মানুহে ক'ত খাদ্যৰ সোৱাদ পাব? মাজনীও যা। মা, তুমি আৰু ভাইটি ভালদৰে থাকিবা দেই, আৰু ঔষধ পাতিবোৰ ভালদৰে ল'বা মা। বা, অঁ ভাইটি। আগতে যদি তোৰ লগত কিবা লাগিছিলোঁ, ক্ষমা কৰি দিবি। ভাইটি, মই ধৰি থকা নাই, আৰু তইও ধৰি নাথাকিবি। হ'ব বা, তোক বহুত মিছ কৰিম। ময়ো মিছ কৰিম ভাইটি। নাকান্দিবি বা, ভিন্দৌ বহুত ভাল। ভিন্দৌৱে তোক বহুত ভালদৰে ৰখাব। মা, দুখীয়া ঘৰৰ পৰা ছোৱালী আনি তোমাৰ কি বহুত ফূৰ্তি লাগিছে নেকি? বহুত হেপ্পী চাগে না তুমি? তুলিকা, তুমি কিয় তেনেকৈ কৈছা মাজনী? তোমাৰ বৌ বাথৰুমত আছে, শুনিলে কি বুলি ভাবিব কোৱাচোন? বাহ বাহ মা, বৌ অহা দুদিনো হোৱা নাই আৰু তুমি
এতিয়াৰ পৰাই বৰ ফলীয়া বাহ চব মাজনী তুমি কেতিয়াবা বেছিকৈ কথা কোৱা কিন্তু কিয়নো নকম মা বিয়ালৈ যাওঁতে মোৰ দুয়োজনী বান্ধৱী আগতে মোৰ যিমানখিনি ঠাট্টা হৈছে মই বহুত লাজ পাইছো কিয় কোনে কৰিলে ঠাট্টা বৰ পৰিয়ালটোৰ কাৰণে বৰ ঘৰখনে তোমাৰ লগত কি কৰিলে তোমাৰ যে অপমান হোৱা বুলি কৈছা তুমি এনেকৈ কৈছা তুমি যে একো গমেই নোপোৱা মা তুমি নাজানা মা তাত কোনো ধৰণৰ অকণমান ষ্টেণ্ডাৰ্ড বুলি কোৱা বস্তুৱেই নাছিল আৰু খাদ্যবোৰ যে কি বনাইছে সকলোবোৰ পানী লাগিছিল সিহঁত কেইজনীক লৈ গৈছিলোঁ ভাবিছিলোঁ বহুত ধুনীয়াকৈ খুৱাব আৰু ইমানো দুখীয়া বুলি মই ভবাই নাছিলোঁ মা মই মুম্বাইত থাকোঁতে তোমালোকে ছোৱালী চাব গ'লা মোক এবাৰো নজনালা মই যদি আগতেই গম পালোঁ হয় তাই ইমান দুখীয়া ঘৰৰ বুলি মই কেতিয়াও আনিব নিদিলোঁ হয় তুমি জানানে মাজনী সিহঁতৰ ঘৰৰ কণ্ডিশ্যনটো কেনেকুৱা সেইকাৰণেতো মই কৈ আছিলোঁ তাইক বিয়া নাপাতিবলৈ চুপ থাকা মাজনী আৰু যাতে এইবিলাক কথা লৈ ঘৰখনত কোনো অশান্তিৰ সৃষ্টি নহয় বুজিছা নহয় মইতো তোমাৰ আৰু দাদাৰ কাৰণে ভাল কথাহে চিন্তা কৰিছিলোঁ দাদাই সৰু থাকোঁতে ভালদৰে নপঢ়িলেই সেইকাৰণে তাৰ কোনো ভাল চাকৰিও নাই আৰু দাদালৈ মই ভাবিছিলোঁ বহুত ধনী ঘৰৰ পৰা ছোৱালী এজনী আনি দিম আৰু সি নপঢ়িলে বুলিয়ে তুমি কি তাৰ কাৰণে দুখীয়া ঘৰৰ পৰা ছোৱালী আনি দিবা নেকি আমাৰ কথা চিন্তা কৰিব নালাগে তোমাৰতো এটা ভাল চাকৰি আছে ন মা তুমি হেপী থাকিলেই ময়ো হেপী এনেও 2 মাহৰ পিছত তোমাৰ বিয়া আৰু তেতিয়াতো তুমি সিহঁতৰে হ'বা ন তুমি তেতিয়া তোমাৰ শহুৰৰ ঘৰখনকে বেছি ধ্যান দিব লাগিব সেইখনহে তোমাৰ নিজৰ ঘৰ হ'ব তুমি যাব লাগিব তাত বহুতো চিৰদিনৰ কাৰণে ইয়াতে থাকিব লাগিব আচলতে তুলিকাই এটা ডাঙৰ কোম্পানীত এটা ভাল চাকৰি কৰে আৰু তাইৰ হ'বলগীয়া স্বামীও বহুত ধনী আৰু বহুত ভাল চাকৰি কৰে হ'ব দিয়া মা তুমি মোক মৰমেই নকৰা মাজনী মোৰ অন্তৰখনেহে জানে মোৰ ল'ৰা ছোৱালীকেইটাক মই কিমান ভাল পাওঁ হ'ব মা আই এম চৰি মই জানো তুমি আমাক কিমান ভাল পোৱা আৰু তুমি কিমান ষ্ট্ৰাগল কৰি আমাক ডাঙৰ দীঘল কৰিছা মা মই ভালদৰে জানো এইজনীহে মোৰ ছোৱালী এনেকৈ কথা কয় তুমি সেই পাগল কেইজনীৰ কথা নুশুনিবা মা মা প্লিজ তুমি সিহঁতৰ কেইজনীক তেনেকৈ নকবা সিহঁত দুয়োজনী যেনেকুৱাই নহওক মোৰ বান্ধৱী হ'ব দিয়া নকওঁ বাৰু এতিয়া যোৱা তোমাৰ বৌয়েনো কি কৰি আছে বাথৰুমৰ পৰা আহিল চাগে হ'ব দিয়া মা বৌ তোমাৰ কোনটো নেইল পেইণ্ট ভাল লাগিছে ব্লু কালাৰৰ নিচিনাটো চাইছিলোঁ যে সেইটো মোৰো পচন্দ হৈছিলে ঠিক আছে বাৰু আমি সেইকেইটাকে লৈ ল'ম ভাইটি আমি চোৱা নেইল পেইণ্টটো কিমান দাম বৌ নেইল পলিছটোৰ দাম 150 টকা ইছ ৰাম ইমান দাম নেকি ইমান এটা সৰু নেইল পলিছৰ দাম 150 টকা নেকি বৌ তুমি কি কৈ আছা এইবোৰ চুপ থাকা বৌ কিয় মনে থাকিম তুলিকা ইহঁতবিলাকৰ কথা মই ভালদৰে জানো ইহঁতবিলাকে এনেকৈ লুটি থাকে বহুত ডাঙৰ দোকান খুলি লয় 50-20 টকীয়া বস্তু এটা 150-200 টকাত বেচে মই ভালদৰে জানো আপোনালোকে বস্তু ল'বলৈ আহিছে নে কাজিয়া লাগিবলৈ আহিছে ক'ৰ পৰা যে মানুহ কিছুমান আহে নহয় আৰে এফালে কাষ্টমাৰক ইমান বেছিকৈ দাম কৈছা আনফালে আকৌ দম দিব আহিছা বৌ দাদা ইফালে আহিবচোন গৈছোঁ বৌ তুমি ইয়াত কি কৰিছা ভণ্টি তুমি দেখিছানে নাই কাষ্টমাৰক সেইটোৱে কেনেকুৱা ব্যৱহাৰ কৰিছে আৰে বৌ ডাঙৰ শ্বপিং মলত বস্তুবোৰৰ দাম বহুতেই বেছি হয় তুমি নাজানা বৌ তুমি যে গাঁৱত থকা ডাঙৰ শ্বপিং মলবোৰত বস্তুৰ দাম এনেকুৱাই হয় নহয় ভণ্টি তুমি যদি এখন সৰু দোকানত যোৱা নহয় এতিয়াও এইটো নেইল পলিছ 50 টকা দি পাবা মই সঁচাই কৈছোঁ বিশ্বাস নহয় যদি ব'লা হ'ব আৰু বৌ মনে থাকা তুমি এতিয়াই বাহিৰলৈ যোৱা আৰু মোলৈ ৱেইট কৰা মই আহি আছোঁ ঠিক আছে বাৰু ভণ্টি দাদা কি হ'ল কোৱাচোন আই এম চৰি মানে বৰ বিহেভিয়াৰৰ কাৰণে আপুনি এটা কাম কৰক এনেকুৱা নেইল পলিছ মোক এটাই নহয় 5টামান পেক কৰি দিয়ক ঠিক আছে বাৰু একো প্ৰব্লেম নাই এনেকুৱা কিছুমান মানুহক আমি সদায় হেণ্ডেল কৰিব লাগে একচুৱেলি মোৰ সেইজনী নিজৰ বৌ নহয় আমাৰ ওচৰৰেহে মই জনাই নাছিলোঁ তাই যে এনেকুৱা কৰিব আহি সেইকাৰণেতো মই ভাবিছোঁ তুমি ক'ত আৰু তেখেত ক'ত ঠিক আছে হা মই তোমাক নেইল পলিছকেইটা পেক কৰি দিওঁ ঠিক আছে বলক থেংক ইউ ছ' মাছ ৱেলকাম আমাৰ দোকানত আকৌ আহিবা চিয়'ৰ আহিম দাদা ভণ্টি কি হ'লনো কি হোৱা দেখিলানো বৌ একো হোৱা নাই তুমি দেখোন আহোঁতে মোক মাতাই নাই মোৰ কিবা ভুল হৈছে নেকি ভুল নহয় বহুত ডাঙৰ ভুল কৰিছা আজি সেই কসমেটিক দোকানখনৰ আগত সকলোৰে আগত তুমি মোৰ অপমান কৰিছা বহুত লাজ পাইছোঁ মই কিন্তু মই একো ভুলভাৱে কোৱা নাছিলোঁ ভণ্টি হ'ব তোমাৰ লেকচাৰ বন্ধ কৰা তোমাৰ লগত
একচুৱেলি মই কথাই পাতিব নালাগে গাঁৱলীয়া ফুড কৰবাৰ তোমাৰ হাতত যদি পইচা নাছিল মোক কোৱা হ'লেও হয় মাজনী কি হ'লনো কিয় ইমান চিঞৰি আছা মাজনী এনেকুৱানো কি হ'ল বৈৰক যে ইমান গালি পাৰি আছ কি হ'ল সেইটো সোধা আজি শ্বপিং মলত মোক সকলোৰে আগত অপমান কৰিছে বৌয়ে কি অপমান কৰিছেনো এটা নেল পলিচ কিনিবলৈ গৈছিলো শ্বপিং মলত বস্তুবোৰৰ দাম এনেও বেছি আৰু দোকানীজনৰ লগত বৌয়ে কাজিয়া লাগিব গৈছে 100 টকা নেল পলিচটো 50 টকাত আনিবলৈ গৈছিলে সঁচাকৈ বহুত লাজ পাইছো মই তাতে কি হ'লনো তুমিতো বৌয়েৰা কথাটো ভালদৰে বুজাইও দিব পাৰিলা হয় ডাঙৰক ইমান খং কৰিব নাপায় নহয় মা মই সঁচা কথাটোহে কৈছিলো জ্যোতি কোৱা তুমিও অলপ বুজি পাব লাগে ইমান ডাঙৰ ডাঙৰ শ্বপিং মলত বস্তুৰ দাম বেছিয়ে হয় হ'ব দিয়া মোৰ ভুল হৈ গ'ল তুলিকা মোক ক্ষমা কৰি দিয়া আমি ইমান ডাঙৰ শ্বপিং মলত শ্বপিং কৰিব নাযাওঁ যে সেইকাৰণে মানে জনা নাছিলো ঠিক আছে হ'ব হ'ব মা আপুনিতো মোক বেয়া পাই থকা নাই নে খং উঠিছে মা মোৰ ওপৰত নাই বোৱাৰী তুমি এইবোৰ এনেই ভাবি নাথাকিবা জ্যোতি তুমি ইমান ভাবি থাকিব নালাগে নহয়